আমি জলসাখন পাতিছোঁ আমি ধেমাজি জামাতৰ উদ্যোগত আৰু স্থানীয় জামাতসমূহৰ সহযোগত এখনি বিশাল দিনী জলসা আমি পাতিছোঁ। আমাৰ উদ্দেশ্য এটাই আছে যে আমি এই জলসাখনি পাতোঁ, ৰাইজক সমবেত কৰোঁ। আমি সকলো ধৰ্মাৱলম্বী লোক ইয়াত একগোট হওঁ, সকলোৱে মিলি এটা আমি ভাল মেছেজ এটা উলিয়াওঁ ইয়াৰ পৰা যে আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ। আমাৰ ইয়াত হিন্দু মুছলিম নাই, এইবিলাক মেছেজ আমি উলিয়াব বিচাৰিছোঁ। আৰু আমাৰ সকলোৰে যিবিলাক ধৰক মনোমালিন্য আছে সেই সকলো যেন আমাৰ এই জলসাৰ উদ্দেশ্যে আহি সকলোৱে যেন আমাৰ লগত মিলা প্ৰীতি হৈ আজি বহুত দিনৰ পৰা কাম বন কৰি চলি আছে আমাৰ জলসা। আমি এই জলসাখন দুদিনীয়া কাৰ্যসূচীৰে লৈছোঁ। প্ৰথম দিনাখন আমাৰ অতিথিসকলক আমি ইয়াত কিছু সম্বৰ্ধনা অনুষ্ঠান আমি ইয়াত পাতিছোঁ, তেখেতসকলক আমি সম্বৰ্ধনা জনাম। আৰু দ্বিতীয় দিনাখন আমাৰ মূল অনুষ্ঠানখন হ'ব আমাৰ যিসকল আমি অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ ইয়াত, যিসকল আমাৰ ধৰ্মৰ কথা ক'ব, আমি ধৰ্মৰ মতে চলিব লাগে। আমি ধৰ্মৰ মতে নচলাৰ কাৰণে ভগৱানো আমাৰ ওপৰত ৰুষ্ট হৈ গৈছে। প্ৰকৃতি কিছুমান সাল সলনি হৈ গৈছে, যেতিয়া বৰষুণ দিব লাগে তেতিয়া নিদিয়ে, যেতিয়া ৰ'দ দিব লাগে তেতিয়া নিদিয়ে। এইবিলাক হৈছে ভগৱান অলপ আমাৰ ওপৰত ৰুষ্ট হৈছে বুলি আমি ভাবিছোঁ। সেয়েহে আমি এই জলসাখন পাতিছোঁ যেন সকলোৱে একেলগে আমি দুৱা প্ৰাৰ্থনা কৰিম আৰু আমাৰ ওপৰত যেন আল্লাহ আমাৰ ওপৰত ৰাজি খুচি হৈ যায় আৰু আমি সকলোৱে শান্তিৰে দেৰগাঁওবাসী ৰাইজ থাকিব পাৰোঁ, এই উদ্দেশ্যই আমাৰ।